নমস্কাৰ, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ তৃতীয় যিটো অধ্যায় আছে তাৰ প্ৰশ্ন উত্তৰকেইটা চাম শংকৰদেৱ শিশু নিকেতনৰ। ঠিক আছে, তো প্ৰথম প্ৰশ্নটো হ'ল আমাৰ ব্লেক শ্বিপ কোনটো অংশত ঊণ আছে? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছালৰ ওচৰৰ কোমল অৰ্ধস্থ অংশত ঊণ আছে। তাৰপৰা শ নম্বৰটো হ'ল ভেড়া পোৱালি বগা নোমবোৰে কি বুজায়? তো ভেড়া পোৱালিৰ বগা নোমবোৰ ইহঁতৰ ঊণি আৱৰণ থকা বুজায়। তাৰ পাছত আহিলে আমাৰ 2 নম্বৰ প্ৰশ্নটো যে পাতপলু মানে কি? অপশ্যন দিয়া আছে ইয়াত আমাক কেটাৰপিলাৰ, লাৰ্ভাৰ। এতিয়া তলৰ কোনটো শুদ্ধ হয়? ক আৰু খ দুয়োটা বা ক আৰু খ এটাও নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপশ্যন 3, অৰ্থাৎ ক আৰু খ তিনিওটাই। তো পাতপলু মানে কি হয়? কেটাৰপিলাৰ বুলিও কোৱা হয়, লাৰ্ভাৰ বুলিও কোৱা হয়। 3 নম্বৰটো হ'ল আমাৰ যে তলত দিয়া কোনটোৱে ঊণ নিদিয়ে? তো অপশ্যনবোৰ হৈছে উট, নোমল কুকুৰ, ছাগলী। ইয়াত শুদ্ধ উত্তৰ হ'ব নোমল কুকুৰ। তাৰপিছত আহিলে আমাৰ 4 নম্বৰ প্ৰশ্নটো যে কোনটো প্ৰাণীৰ এংগুৰা ঊণ পোৱা যায়? অপশ্যনবোৰ হ'ল আমাৰ উট, ভেড়া, ছাগলী, এংগুৰা, শহাপহু। এনচাৰ হ'ব এংগুৰা, শহাপহু। 5 নম্বৰ প্ৰশ্নটো হ'ল যে লহি, মাৰোৱাৰী আৰু নীলা কিহৰ প্ৰজাতি হয়? অপশ্যনবোৰ হ'ল ঊণ, ভেড়া, পাটপলু বা কাপোৰ। এনচাৰটো হ'ব তোমালোকৰ ভেড়া। 6 নম্বৰটো হ'ল তলৰ কোনটো শব্দই পাটপলু পোহা আৰু উৎপাদন কৰা বুজায়? তো ৰেচম বা পাটপলু, পুষ্পোদ্যান বিজ্ঞান, অৰণ্য বিজ্ঞান বা মৌ পালন। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৌ পালন। 7 নম্বৰ হ'ল পাটপলুৰ খাদ্য নিম গছৰ পাত, নুনি গছৰ পাত, কঁঠাল গছৰ পাত, ওপৰৰ সকলোবিধ। তো পাটপলুৰ বাবে খাদ্য কি হয় তোমালোকৰ? নুনি গছৰ পাত হয়। ঠিক আছে, তাৰপৰা আহিলে 8 নম্বৰ তলত দিয়া শব্দবোৰে কি বুজায়? ৰিয়েৰিং বা পালন, চিয়েৰিং বা নোম সৰোৱা, ৰেচম বা পাটপলু। তো এইবোৰে কি বুজায় আমি ক'ব লাগে। ইয়াত তলত লিখা হৈছে চোৱা, ৰিয়েৰিং বা পালন মানে কি? কোনো জীৱৰ পৰা লাভজনক বস্তু সংগ্ৰহৰ উদ্দেশ্যে যি প্ৰক্ৰিয়াৰে সেই জীৱক লৰা-চৰা বা প্ৰতিপালন কৰা হয় তাক ৰিয়েৰিং বা পালন বোলে। উদাহৰণস্বৰূপে ভেড়া পালন কৰা হয় ঊণ লাভ কৰিবলৈ। মানে কিবা এটা লাভ কৰিবৰ কাৰণে যেতিয়া জীৱ বা জন্তু এটা পালন কৰা হয় তাক ৰিয়েৰিং বুলি কোৱা হয়। যেনে ধৰি লওক গৰু এজনী পালে, কেতিয়া মানুহে যেতিয়া গাখীৰৰ লাভত পালে ন, কিবা এটা উদ্দেশ্যৰ কাৰণে পালন কৰা জন্তু এটাক আমি কি বুলি কওঁ? ৰিয়েৰিং বুলি কওঁ। তো চিয়েৰিং বা নোম সৰোৱা, ভেড়াৰ শৰীৰৰ পৰা নোম আঁতৰাই ঊণ সংগ্ৰহ কৰা প্ৰক্ৰিয়াটোক চিয়েৰিং বুলি কোৱা হয়। এই সময়ত এক বিশেষ যন্ত্ৰৰ সহায়ত ভেড়াৰ গাৰ পৰা নোম কাটি লোৱা হয়, যাক নোম সৰোৱা বুলিও বুজোৱা হয়। তাৰ পাছৰ প্ৰশ্নটো হ'ল যে পাট সূতা প্ৰস্তুত কৰিবলৈ যিসকল প্ৰাণীৰ পালন কৰা হয় সেই ব্যৱস্থাটোক ৰেচম বা পাট শিল্প বুলি কোৱা হয়। এই সূতা পাটপলুৰ পৰা সংগ্ৰহিত হৈ বস্ত্ৰ নিৰ্মাণৰ বাবে ব্যৱহৃত হয়। তাৰপৰা 9 নম্বৰ প্ৰশ্নটো হ'ল যে পাটপলুৰ লেটা বুলিলে কি বুজায়? তো ইয়াত উত্তৰটো হৈছে এনেকুৱা ধৰণৰ যে পাটপলুৱে ডাঙৰ হোৱাৰ পিছত প্ৰথমে নিজৰ চাৰিওফালে এটা জাল গুঠি লয় আৰু মূৰটো সংখ্যা 4ৰ দৰে আকৃতিত ভাঁজ মাৰে। এই সময়ত ই এখন বিশেষ গ্ৰন্থিৰ পৰা প্ৰটিনজাত আঁহ নিঃসৰণ কৰে যি বায়ুৰ সংস্পৰ্শত কঠিন হৈ পৰে। এই আঁহেৰে পাটপলুৱে নিজৰ গা ঢাকি ধৰে। এই প্ৰক্ৰিয়াৰে পাটপলুৱে যি আৱৰণ তৈয়াৰ কৰে তাকেই লেটা বুলি কোৱা হয়। 10 নম্বৰটো হ'ল যে ৰেচম বা পাটশিল্প মানে কি? পাট সূতা পাবলৈ পাটপলু প্ৰতিপালন কৰা বা পোহাক কি বুলি কোৱা হয়? ৰেচম পাট শিল্প বোলা হয়। 11 নম্বৰটো হ'ল গুজৰাটত পোৱা ভেড়াৰ প্ৰজাতিৰ নাম কি? তো গুজৰাটত পোৱা ভেড়াৰ প্ৰজাতিৰ নাম হৈছে মাৰৱাৰী আৰু পটৱাৰী। চমু উত্তৰ দিয়া, ঊণ উৎপাদন কৰা জন্তুসমূহৰ নাম লিখা। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এইবোৰ ভেড়া, এংগুৰা ছাগলী, য়াক, উট, লামা, আলপাকা, এংগুৰা, শহাপহু। খ নম্বৰটো হৈছে ভেড়াৰ দেহৰ কোন অংশত ঊণ থাকে? ভেড়াৰ ছালৰ একেবাৰে ওপৰৰ তৰপত ঊণ থাকে। গ নম্বৰটো হ'ল তোমালোকৰ ঊণ উৎপাদনত বৃত্তিগত প্ৰতিবন্ধকতা কি হয়? তো এই শুদ্ধ উত্তৰটো হৈছে এইটো। তো প্ৰশ্নটো যদি বুজিব যাওঁ, ঊণ উৎপাদনৰ বৃত্তিগত প্ৰতিবন্ধকতা কি হয়? মানে ফাইনেন্সিয়েলি কি প্ৰব্লেম হ'ব পাৰে তাৰ কথা কৈছে।
তো শুদ্ধ উত্তৰটো হ'ল ভাৰতৰ বহু লোকৰ বাবে ঊণৰ উদ্যোগ জীৱিকা অৰ্জনৰ এটা গুৰুত্বপূৰ্ণ মাধ্যম, কিন্তু এই উদ্যোগত ঊণৰ আহবোৰ পৃথকীকৰণৰ সময়ত এটা গুৰুত্বপূৰ্ণ স্বাস্থ্যজনিত বিপদ থাকে। এই কামত সম্পৃক্ত থাকোঁতে এনথ্ৰাক্স নামৰ এক ঘাতক বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আশংকা থাকে, যিয়ে ছটৰাজ নামৰ ৰক্তজনিত ৰোগ সৃষ্টি কৰে। এনেধৰণৰ বিপদজনক সম্ভাৱনা থকা কাম-কাজত নিয়োজিত থকাৰ ফলত যি বাধা বা সমস্যাৰ সৃষ্টি হয় তাকে বৃত্তিগত প্ৰতিবন্ধকতা বুলি কোৱা হয়। তাৰপিছত আহিলে ঘ নম্বৰটো যে ঊণ সূতাৰ পৰা কিদৰে ঊণৰ কাপোৰ প্ৰস্তুত কৰিব পাৰি। তো ইয়াৰ উত্তৰটো হৈছে এনেকুৱা ধৰণৰ যে ঊণ সূতাবোৰ প্ৰথমে ৰং কৰি খাপত পেলাই শুকুৱাই লোৱা হয়। তাৰপিছত ফণীৰ সহায়ত সূতাবোৰ সোজা কৰা হয় আৰু গুঠি বান্ধিবলৈ পকাই লৈ তন্ত বা সূতা প্ৰস্তুত কৰা হয়। এই তন্তবোৰৰ মাজত দীঘল আহবোৰ চুৱেটাৰ আদিৰ বাবে সূতা তৈয়াৰ কৰা হয় আৰু চুটি আহবোৰ পাজিৰ দৰে কাটি কাপোৰ বনাবলৈ ব্যৱহাৰ কৰা হয়। এইদৰে সাজু কৰা ঊণী সূতাৰ পৰা ঊণৰ কাপোৰ প্ৰস্তুত কৰা হয়। ঙ নম্বৰটো হ'ল তোমালোকৰ যে লেটাৰ পৰা পাট সূতা প্ৰস্তুত কৰা পদ্ধতি বৰ্ণনা কৰা। তো ইয়াৰ উত্তৰটো হৈছে যে পাট সূতা তৈয়াৰ কৰিবলৈ প্ৰথমে এটা লেটা লৈ কিছু সময়ৰ বাবে ৰ'দত শুকুওৱা হয় আৰু কেতিয়াবা সেই লেটা সিজোৱা বা ভাপত দিয়া হয় যাতে সূতাবোৰ সহজে পৃথক হয়। তাৰ পাছত এই সূতা উলিওৱা পদ্ধতিক মহুৰা ফুৰা বুলি কোৱা হয়। এই প্ৰক্ৰিয়াক এখন বিশেষ যন্ত্ৰৰ সহায়ত চলোৱা হয়। যন্ত্ৰটোৰ মাধ্যমেৰে লেটাৰ পৰা সূতাখিনি আঁতৰোৱা হয় আৰু সূতাবোৰৰ ওপৰত খুলি পৰে। পিছত এই আহবোৰক সূতা হিচাপে গাঁঠি লোৱা হয়। এই সূতাবোৰেই পাট বোৱা কাৰ্যত শিপিনীয়ে ব্যৱহাৰ কৰে। তাৰপৰা 13 নম্বৰটো যে ঊণৰ আহৰ পৰা ঊণৰ কাপোৰ উৎপাদন কৰিবলৈ বিভিন্ন দশাসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। সেইবোৰ দিয়া আছে, ঠিক আছে। প্ৰথম খাপটো হৈছে তোমালোকৰ প্ৰথম খাপত কি কৰা হয়? প্ৰথম খাপত তোমালোকৰ কি কৰা হয়? মুণ্ডন কৰা হয়। দ্বিতীয় খাপত কি কৰা হয়? নিৰ্ঘৰ্ষণ বা পৰিষ্কাৰকৰণ। তৃতীয় খাপত বিভাজীকৰণ। চতুৰ্থ খাপত কাৰ্ডিং। পঞ্চম খাপত ৰং কৰা আৰু ষষ্ঠ খাপত ঘূৰ্ণীয়কৰণ বা বোৱন বা বোৱা গোঠা কৰা হয়। তাৰপিছত আহিলে আমাৰ তাৰ পাছৰ প্ৰশ্নটো যে চকৰিৰ পৰা পাট সূতালৈ বিৱৰণসমূহ ব্যাখ্যা কৰা। তো ইয়াৰো এনচাৰটো এনেকৈ দিয়া হৈ আছে, তোমালোকে চাই ল'বা, পঢ়ি ল'বা, লিখি ল'বা, ঠিক আছে। মুখস্থ কৰিবা, পৰীক্ষাত আহিব পাৰে। তাৰপিছত গ নম্বৰটো হ'ল ছবিসহ পাট চকৰিৰ জীৱনৰ বিভিন্ন দশাসমূহ বৰ্ণনা কৰা। তো এইটো এনচাৰটো হ'ব এইটো তোমালোকৰ, ঠিক আছে। আৰু ছবিবোৰ তোমালোকৰ কিতাপতে দিয়া হৈছে, তাৰ পৰা চাই তোমালোকে লিখি ল'ব পাৰিবা। ঘ নম্বৰটো প্ৰশ্নটো এনেকুৱা ধৰণৰ আছিলে যে নিৰ্ঘৰ্ষণ বা পৰিষ্কৰণ প্ৰণালীটো বৰ্ণনা কৰা। তো ইয়াৰো এনচাৰটো আমি ধুনীয়াকৈ লিখি থৈ দিছোঁ, তোমালোকে এইকেইটা লাইন লিখিলেই হৈ যাব। তাৰপৰা ঙ নম্বৰটো মুণ্ডন বা নোম সৰোৱা পদ্ধতিটো কি বোলা হয়, এই পদ্ধতিত কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়, এইবোৰ তোমালোকে লিখি ল'বা। কি ছেভিং মেচিন, যি ধৰি লোৱা তোমাৰ নোমবিলাক কাটিব পাৰে ন, দাড়ি সৰোৱা মেচিনৰ নিচিনাকৈ। তাৰপিছত ক অংশৰ লগত খ অংশ মিলোৱা, এইটো মিলাই থোৱা হৈ আছে, তোমালোকে চাই ল'বা, ঠিক আছে। তাৰপৰা আহিলে খালী ঠাই পূৰোৱা। তো প্ৰথম যিটো খালী ঠাই আছিলে তাত তোমালোকৰ পাট হ'ব আৰু ঊণ হ'ব। দ্বিতীয় খালী ঠাইটোত মুণ্ডন হ'ব। তাৰপৰা এংগুৰা ছাগলীৰ পৰা এংগুৰা ঊণ পোৱা যায়। তাৰপিছত আটাইতকৈ মূল্যৱান ঊণ কি হৈছে তোমালোকৰ? এংগুৰা শহাপহু। ঙ নম্বৰটো হৈছে তোমালোকৰ আলপাকা আৰু লামা ডেছত পোৱা যায়। ক'ত পোৱা যায়? দক্ষিণ আমেৰিকাত পোৱা যায়। পাটপলুৰ পৰা ডেছ পাট সূতা পোৱা যায়। কি পোৱা যায়? লেটা পোৱা যায়। চাটপলু লেটাৰ পৰা পূৰ্ণাংগ ডেছ হয়। পূৰ্ণাংগ কি হয় তোমালোকৰ? চকৰি হয়। পূৰ্ণাংগ চকৰি পোৱা যায়। পাটপলু লেটাৰ ডেছত দিয়াৰ পাছত লেটাৰ ভিতৰত থকা পলুটো মৰি যায় আৰু লেটাৰ সূতাবোৰ ঢিলা হৈ পৰে। তো ইয়াৰ এনচাৰটো হ'ব তোমালোকৰ কি? ভাপত দিয়াৰ পাছত, ঠিক আছে। তাৰপৰা 16 নম্বৰটো হ'ল তোমালোকৰ সত্য নে অসত্য ক'ব লাগে। ঊণ আৰু পাট সূতা মানুহে উৎপাদন কৰা সূতা। তো এইটো অসত্য হয়। ঊণ আৰু পাট সূতা মানুহে উৎপাদন কৰা নাই, পলুৰ পৰা উৎপাদন কৰা হয় ন। তাৰপৰা খ নম্বৰটো হ'ল সকলোবোৰ প্ৰাকৃতিক সূতাৰ ভিতৰত পাট সূতা আটাইতকৈ দৃঢ়, সত্য। তাৰপৰা পাটপলুৰ কণীৰ পৰা পাট সূতা উৎপাদন কৰা হয়, অসত্য। মেৰিন এবিধ পাট সূতা, অসত্য। উটৰ পৰা উৎপাদন কৰা ঊণ সূতা প্ৰাকৃতিক বৰ্ণৰে ৰখা হয়, অসত্য। 17 নম্বৰটো নিমিলা শব্দটো কাৰণ দৰ্শাই আঁতৰ কৰা এনেকৈ লিখি থোৱা হৈছে, তোমালোকে চাই ল'বা। ইয়াত যদি চোৱা তোমালোকৰ কপাহী সূতা, পাট সূতা, ঊণ সূতা আছে। ইয়াৰ ভিতৰত মিল নথকাটো হৈছে তোমালোকৰ কি? কপাহী সূতা। কিয়? কাৰণ কপাহী সূতা ক'ৰ পৰা পোৱা যায়? কপাহী সূতা উদ্ভিদৰ পৰা পোৱা যায়, কপাহৰ যি গছ থাকে তাৰ পৰা পোৱা যায়। কিন্তু পাট সূতা আৰু ঊণ সূতা কিহৰ পৰা পোৱা যায়? প্ৰাণীৰ পৰা পোৱা যায়, পাটপলুৰ পৰা পোৱা যায়। উট, ভেড়া আৰু পাটপলু। তো ইয়াত যদি চোৱা তোমালোকৰ পাটপলুটো হ'ব বেলেগ, অমিল হ'ব, কাৰণ পাটপলুৱে পাট সূতা উৎপাদন কৰে আৰু উট, ভেড়াই কি উৎপাদন কৰে? ঊণ উৎপাদন কৰে। তো এনেকৈ লিখি থোৱা হৈছে, তোমালোকে চাই ল'বা, ঠিক আছে।